Hello everyone, Assalamualaikum, Namaskar. আপোনালোক সকলোকে মোৰ চেনেলত নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকক আগৰ ভিডিঅ'টো জনাইছিলোৱে আবাহত আহিব আৰু আহি পালেহি ৰানুখুৰীহঁতলৈ গৈছে চাহ খাবলৈ চাহৰ যোগাৰ ৰানুখুৰীয়ে কৰিছে সেইকাৰণে আমাৰ ঘৰত চাহ নাই খোৱা আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিমকে একদম কৰিব পৰা নাই আম্মাই মই এইটো কামত লাগি থকা হৈছে আৰু পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু অলপ আন্ধাৰ আন্ধাৰ আহিছে কাৰণ ৰ'দে আম্মা ফোনটো বাজি আছে কাৰেণ্ট নাই কালি ৰাতিয়ে গ'ল কালি ৰাতিপুৱা আহাই নাই কালি ৰাতি যেটো বৰষুণ দিছিলে বতাহতে কিবা হ'ল চাগে কাৰেণ্টটো অহাই নাই আৰু প্যাবিলাক বনোৱা হৈছেগে আৰু মমাহত আহিব গোলাঘাটৰ পৰা দেখাম বাৰু আপোনালোকক আৰু কি বনিছে দেখাইছো ৰ'ব আপোনালোকক কি বনাই আছো আৰু এফালে আছে জুন এইজনী বহুত দিনৰ মূৰত লগ পাইছো ছোৱালীজনী মোক হাই কৈ দিয়া হাই কৈ দিয়া কৈ দিয়া হাই বুলি কৈ দিয়া মোবাইল চাই কৈ দিয়া না এইটো বিলাহী লৈ আছে কৈ দিয়া হাই বুলি মমতা দিম এইটো মমত নহয় এইটো বিলাহী এইজনী বৌহঁতক চবকে দেখাম বাৰু এতিয়া লোকসকলে গৈ চাহ খাবলৈ আহক তাৰপিছত দেখাম এতিয়া কি বনাইছোঁ সেয়া দেখাই লওঁ আপোনালোকক আৰু মই যাম ঘৰলৈ আবাৰ লগতে কেইদিনমান থকাকে কি বনাইছোঁ দেখাওঁ এইফালে বনাই আছোঁ মুৰ্গী মাংস ৰাতিপুৱা এবাৰ একদম কাটি মেলি ধুই একদম ঠিক কৰি দিলে সেইখিনি কটা হৈ গ'ল সেইখিনি হৈ থাকক আৰু লাহে লাহে সিজি থাকক এইফালে আছে কেক আম্মাই বনালে কেক মোক ঘৰলৈ দি পঠিয়ালে মই যিহেতু ময়ো যাম ঘৰলৈ এইফালে আছে মাছ ফ্ৰাই হৈ গ'ল আৰু ভাত বনাবলৈ আছে চালাড বনাবলৈ আছে এইফালে আমাৰ জুন কুকুৰা মাংসখিনি লাহে লাহে সিজি থাকক এতিয়া যাওঁ ৰানুখুৰীহঁতৰ ঘৰলৈ মোকো মাতিছে চাহ খাবলৈ আৰু জুনকো লৈ যাওঁ চমুতা দিয়া যেন সামতা দিয়া নাই বৰ ভাল ছোৱালী হৈছেনি আমাৰ দোচাখন মাৰি দিওঁ দেখুৱাই দে কি হৈছে ৰখা তোমালোক যাবা দে যাম আমনি নকৰিবা দে যাব দে যাবাগে নি যাবাগে ন যাবাগে কিমান লেলে না এতিয়া হে বেলা পাতা দিয়া না আমা দেখিছে হি হেল্ল' এভৰিৱান ঘৰ অহা দুদিন হ'ল কিন্তু ভিডিঅ' কৰিবলৈ একেবাৰে টাইম নাই পোৱা এইকেইদিন ইমানেই আলহী আৰু আমাৰ পোৱালি দুটা লগ হৈ ইমানেই উৎপাত কৰিছে মানে কি ক'ম এতিয়া কি কৰিছে জানেনে আমি যেনে বেটাক ৱাকাৰখন উলিয়াই দিলে সি উঠিবলৈ ৱাকাৰখন দেখি জোনকো উঠিব লাগে এতিয়া ৱাকাৰখনত জোন উঠি আছে আৰু জোনৰ ভাগৰ চাইকেলখনত আমি যেনে বেটাক তুলি থৈছে ৰ'ব দেখাইছোঁ আৰু কি কাৰণে ঘৰলৈ অহা হ'ল জনা হোৱাই নাই নহয় ৰ'ব তাৰ আগতে বেটা আৰু জোনক দেখাই লওঁ অ' জান অ' চাইকেল চলাইছা নি তুমি কোনে চলাই দিছে অ' নিনিয়ে ফুৰাইছে মামু ঘৰলৈ আহি ভাল লাগিছে তোমাৰ এয়া ঘৰলৈ আহি এয়া দুটা অৱস্থা এয়া ডাঙৰটো ভাগৰখনত ই উঠিছে আৰু সৰুটো ভাগৰখনত দেখিছেনে আমাৰ কোন উঠিছে এইজনী মোৰ অৱস্থা বেয়া এজনী আমাৰ সৰু মইনা হৈছে দেই ৱাকাৰ চলাইছে আৰু এইটো আমাৰ আবিৰ ডাঙৰ মইনা হৈ গ'ল আবিৰে চাইকেল চলাব পৰা হৈ গ'ল আমিজনৰ অৱস্থা বেয়া কৰি দিছে দেখিলে সিহঁতৰ খেল দুটা লগ হৈ একদম ক'ব নোৱাৰা হৈ গৈছে পূৰা ফূৰ্তি পাইছে আৰু মই ঘৰলৈ অহা কাৰণ হ'ল এইবছৰ মানে এইবাৰ মোৰ আব্বা হজ কৰিবলৈ যাব হজ কি সকলোৱে জানি তথাপিও কিছুমান নন মুছলিমে নাজানিব পাৰে মোৰ ভিডিঅ' বহুতো নন মুছলিম মানুহে চাই তেওঁলোকে জনোৱা অৰ্থে কৈ দিওঁ হজ হৈছে আমাৰ ইছলাম ধৰ্মৰ 5টা ফৰজৰ ভিতৰত অন্যতম এটা হৈছে হজ আৰু আল্লাহ পাকে বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ মন পচন্দ ব্যক্তিসকলক হজ কৰিবলৈ মক্কা শ্বৰীফলৈ আমন্ত্ৰণ কৰে আৰু এই বছৰ আল্লাহে আমাৰ আব্বাক পচন্দ কৰিছে আৰু আব্বাৰ
হজ কৰিবলৈ যোৱা যি ইচ্ছা সেয়া আল্লাহে কবুল কৰিছে আৰু এইবাৰ হজ কৰিব যাব সকলোৱে দোৱা আশীৰ্বাদ কৰিব তেওঁ যাতে তাত যিবিলাক কাম কৰিবলগীয়া থাকে তাত বহুত কাম কৰিবলগীয়া থাকে সেই কামবিলাক যাতে তেওঁ সুচাৰুৰূপে ভালদৰে কৰিব পাৰে আৰু সকলোৱে দোৱা আশীৰ্বাদ কৰিব আৰু হজ কৰিব যোৱা ব্যক্তিসকলক বিভিন্ন ঠাইত মাতি তেওঁলোকক আদৰণি জনোৱা হয় আৰু আপাকো তেনেকৈ জনাইছিলে আদৰণি যেনেকৈ গামোচা সম্বৰ্ধনা পত্ৰ এনেকৈ কিবাকিবি দি তেওঁলোকক আদৰণি জনাই ব'লক ভিতৰলৈ যাওঁ আৰু আপাক দিয়া সম্বৰ্ধনা পত্ৰকেইখন দেখাওঁ আৰু কেইখনমানহে লগাই থোৱা আছে সেইকেইখনে দেখাওঁ এতিয়াও আলহী আছে ভিতৰত চাহৰ যোগাৰ কৰি আছে চাহ দি আছে বৌয়ে সেইকাৰণে বাহিৰলৈ আহিয়ে মই ভিডিঅ'টো বনাই ল'লোঁ আৰু ইয়াৰ পিছত ব্লগটো আপাক হজলৈ যোৱাই দেখিব আমি যাম আগবঢ়াবলৈ গুৱাহাটীলৈকে তেন্তে ব'লক ভিতৰলৈ যাওঁ আৰু আমাৰ ইয়াত যিবিলাক ৰুপিজ চলে যিবিলাক পইচা চলে তাত আৰবত সেইবিলাক নচলে তাৰ ৰুপিজবিলাক আনিলে সেয়াও এই ভিডিঅ'টোতে দেখাম ব'লক তেন্তে আৰবৰ পইচাবিলাক চাওঁ এইকেইখন হৈছে আবাক আদৰণি জনাওঁতে দিয়া সম্বৰ্ধনা পত্ৰ আৰু ইয়াৰ লগতে গামোচা জায়নামাজ তেনেকৈ বহুত কিবা কিবি দিছিলে আৰু এয়া হৈছে আৰবৰ পইচা